আত্মসহায়ক গোটক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা। মাৰপিটত এজন লোক নিহত হোৱাৰ বিপৰীতে আহত তিনিজনকৈ লোক। ৰূপহীহাটৰ পূব লৰিমুখত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা। জানিব পৰা মতে আত্মসহায়ক গোটক কেন্দ্ৰ কৰি সূত্ৰপাত হয় ভয়ংকৰ মাৰপিটৰ। মাৰপিটত গুৰুতৰভাৱে আহত হয় 7জনকৈ লোক। ইয়াৰে এজনক চিকিৎসাধীন অৱস্থাত মৃত্যু হয় বুলি জানিব পৰা গৈছে। অভিযোগ মতে সাইদুল ইছলাম আৰু সাইফুল ইছলাম নামৰ লোক দুজনৰ নেতৃত্বত 12জনীয়া এটা দলে আক্ৰমণ কৰে জামাল উদ্দিনৰ পৰিয়ালৰ ওপৰত। সাইদুল ইছলাম আৰু সাইফুল ইছলামৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত জামাল উদ্দিন সহ 4জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। চিকিৎসাধীন অৱস্থাতে জামাল উদ্দিনৰ মৃত্যু হয় যদিও আন 3জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰা হয়। নিশা সংঘটিত হোৱা মাৰপিটত উভয় পক্ষৰ 11জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত খেদি পুৰুষ মহিলা সহ 6জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। সম্প্ৰতি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। মানে পুৰা হুলস্থুল। তাৰপিছত মোক ঘৰৰ পৰা মাতি আছে যে চাৰিআলিত কিবা কাজিয়া লাগিছে, আপুনি উঠক। দৌৰি গ'লোঁ, গৈ পেলাই চাইছোঁ যে দুটা পাৰ্টিৰ মাজত মানে প্ৰথম এটা পাৰ্টি আছিলে, ইহঁতৰ পাৰ্টিটো সাইদুল ইছলামহঁতৰ যিটো পাৰ্টি, ইহঁতে মানে একদম জোৰদাৰ আৰু বহুত ৰাইজ আছিলে। মই গৈ পাইছোঁ মিনিমাম 500মান মানুহ গোট খাইছে। মই অস্ত্ৰ কিন্তু তেতিয়া মই দেখা নাছিলোঁ। তাৰপিছত ময়ো গৈ পেলাই অকণমান আমাৰ ইয়াকুব আছিলে, মই আমাৰ ফাৰুক আৰু বহুত ৰাইজ আছিলে। আমি চবেই হাল্লা চাল্লা কৰি ধমকিয়াই চমকিয়াই ইহঁতক মানে পঠাই দিলোঁ। দুটা পাৰ্টি দুটা ছাইডত পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত এটা পাৰ্টি যোনটো সাইদুল ইছলামহঁতৰ পাৰ্টিটো, ইহঁতে মানে প্ৰথম গুচি গ'ল। আমি পঠাই দিওঁ, সিহঁতে একদম ঘৰৰ মাইকী চাইকি চব লৈ আহিলে। তো গুচি যোৱাৰ পিছত মই আমাৰ এইফালে যে আমাৰ নজৰুল, তাৰপিছত আপোনাৰ ইকবাল, জামাল উদ্দিন, তাৰপিছত আমাৰ মাইনুল ইছলাম কাকা, তেখেতসকলে মই একেলগে চাৰিআলিৰ পৰা আহি আছোঁ। আহি মই যেতিয়া মোৰ বাউণ্ডাৰীত সোমাই আছোঁ, ফটককৈ মোৰ বাউণ্ডাৰীৰ একদম কোণত দুটা পাৰ্টি আকৌ মুখামুখি হৈ গ'ল। মানে কি কাজিয়া লাগি গৈছে? না প্ৰথম মুখামুখি হৈছে। হোৱাৰ পিছত মই কৈছোঁ একো হ'ব নালাগে, তোমালোক যোৱাগে, নিজে নিজে ছাইড দি দিয়া, যোৱাগে, পিছত চাম কি হয়। তাৰপিছত মানে ইয়াত মই সেইখিনি কৈ শেষ কৰিব পৰা নাই, মানে পূৰা মাৰপিট লাগি গ'ল। কোনে কাক মাৰিছে, কি পৰিস্থিতি, মই এইফালে মানুহ চম্ভালিম, মানে খালি ধপ ধাপ পৰি আছে আৰু মাৰপিট। এনেকুৱা মাৰপিট হৈছে যে মানে মই ভালকৈ এজন মানুহ চোৱা নাই কোনে কাক এটেক কৰি আছে। মানে ডাইৰেক্ট এনেকৈ ধৰক 7-8জন মানুহ পৰি গৈছে। পৰি যোৱাৰ মুহূৰ্তত মই 2-3জনক চুচৰাই মোৰ ঘৰত সোমালোঁ। সোমাই পেলাই মূৰত পানী চানী দিলোঁ, এম্বুলেঞ্চ মাতিলোঁ, গাড়ী মাতি পেলাই সিহঁতক হস্পিটেললৈ পঠালোঁ। যিয়ে নহওক, এতিয়া কাহিনীটো আপোনালোকে নিশ্চয় ৰাইজে বা আপোনালোকে ষ্টেটমেণ্ট লৈছে। মই লগে লগে থানাত ফোন কৰিলোঁ, থানাৰ পৰা OC আহিছিলে, আহি পেলাই গোটেই ষ্টেটমেণ্টখিনি লৈ গৈছে। তো মই এতিয়া আপোনালোকৰ জৰিয়তে মানে কি কালি যে কাজিয়া হৈছিলে তাৰ ভিতৰৰ পৰা এজন মানুহ মৃত্যু হৈছে, আৰু কেইজন আহত হৈছে? বৰ্তমান আপোনাৰ 5জন, মানে দুটা পাৰ্টি বুলি ক'লে 11জন আহত হৈছিলে, তাৰ পৰা এজনৰ মৃত্যু হৈছে আৰু বৰ্তমান 3জন সংকটত আছে, মানে সংকটজনক অৱস্থাত আছে, চিকিৎসাধীন। আৰু বাকী আপোনাৰ 2জন ৰিলিজ হৈ আহিছে আৰু বাকী কেইজন হস্পিটেলতে আছে। ঠিক আছে। লৈ হৈছিলে গোট, আমাৰ গোটটো আছিলে 13 চনত গোট কৰিছিলোঁ। আমাক মহিলা আত্মসহায়ক গোট আছিলে। তাৰপিছত আমাৰ গোটটো অলপ দিন চলাৰ পিছত আমি চেক পালোঁ। ৰাতি আমি লৰিমুখ বজাৰত আছিলোঁ, বজাৰৰ পৰা ফোন কৰিছে যে ইয়াত কেচকাল হৈ আছে, আহা। মই বাইক লৈ আহিছোঁ, আমাৰ লগত আৰু 2-3জন আহিলে। আহি পিনে আমাৰ লগতো অস্ত্ৰ নাই, আমি বাইক লৈ আহি নামিছোঁ। নামাৰ পিছত সিহঁতি গাড়ী এটা লৈ, তৰোৱাল লৈ, লাঠি লৈ আমাৰ লগে মাৰপিট কৰিলে। সিহঁত এই সাইদুল, জয়নাল, এই চুলমান, সাইফুল, মুস্কুৰ আৰু 12-13জন মানে আছিলে। সিহঁতৰ ল'ৰা ছোৱালী লৈ 12-13জন মান আছিলে। আমাৰ 7জন মানুহ আঘাতপ্ৰাপ্ত হ'লোঁ। এজন ঢুকালে। বাকী 3জন গুৱাহাটী GMCত আছে। এতিয়া সিহঁতৰ সমস্যা ভাল নহয়। শংকৰ আছে, এজনৰ মৃত্যু হৈছে, জামাল উদ্দিন।
কোন ঠাই এইটো পূব লৰিমুখ গতিকে প্ৰশাসনক কি আহ্বান জনাব তো পঢ়া শুনাক মই ফোন কৰিছোঁ পঢ়া শুনা আহি আছে এতিয়া মই ৰাইজে কি কৰে ৰাইজে কৰিব ৰূপহীহাটৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে